ভূমি আইন প্ৰণয়ন কৰি আমাক এই সুৰক্ষা ব্যৱস্থাটো প্ৰদান কৰে। তাৰ কাৰণে আমি জাতীয় চৰকাৰখনৰ সময় থাকোঁতে আহ্বান জনাইছোঁ। খিলঞ্জীয়া মানুহৰ সুৰক্ষা দিম তেতিয়াহ'লে বিল আছিলে যোৱা সময়তে কৈছে। এই যে প্ৰত্যেকটো ক্ষেত্ৰত হৈ আছে, আজি এতিয়া বাংলাদেশী মানুহৰ মূলৰ ভয় দেখুৱাই চৰকাৰখনে যোৱা সময়ছোৱাতো ক্ষমতালৈ আহিল। বদৰুদ্দিন ৰাজ বিজেপিক ভোট নিদিলে বদৰুদ্দিন ৰাজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি কৈ থকাজনে শেষত বদৰুদ্দিন ৰাজমল বাদ দিয়ক, তেখেতে মুখ্যমন্ত্ৰী হৈ থাকে। কেন্দ্ৰীয় চৰকাৰ তেখেতৰ চৰকাৰ দুটা টাৰ্ম, আজি 3টা টাৰ্ম চলিবলৈ হ'ল। অসমত 2টা টাৰ্ম তেওঁলোকৰ চৰকাৰ চলিছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী বা যিমানবিলাক তেওঁলোকৰ হোম মিনিষ্ট্ৰীলৈকে যিমানবিলাক মন্ত্ৰী আছে তাত কোনো এজন মুছলমান মানুহে নাই। তৎসত্ত্বেও আজি একে ভয় ভাবুক মানে এটা ভয় দেখুৱাই আমাৰ কাণ্ডত এটা ভয় বন্দুক ফুটোৱা পেলাই পুনৰ তেওঁলোকে 26ৰ নিৰ্বাচনী পাৰ হ'বৰ কাৰণে চেষ্টা কৰিছে। কাম একো নহয়, কেৱল আমাক ভয় খুৱাই থাকে যে নহ'লে আমুক খবৰ নহ'লে বাংলাদেশী আহিব। এতিয়া কথাটো হ'ল চৰকাৰখনৰ দায়িত্বৰ মতে বনাই দিয়ে। বাংলাদেশী খেলাৰ দায়িত্ব বীৰ লাচিত ৰাণাই জাতীয় জীৱনৰ কাৰণে কাম কৰি থকা সংগঠনবিলাকৰ। গতিকে এইকাৰণে আমি যোৱা সময়ছোৱাত এখন আমি ভূমি আইনৰ পোষকতা কৰিছোঁ যে আমি কৈছিলোঁ যে বেলেগ জেগাই 51 চনৰ ভিত্তিতো যদি এখন ভূমি আইন আমাৰ চৰকাৰখনে প্ৰণয়ন কৰি দিয়ে তেতিয়াহ'লে ইয়াত থকা যিবিলাক সমস্যা, আজি উজনি নামনি মধ্য বৰাকৰ সৰ্বস্তৰ যিবিলাক সমস্যাৰ আমি খিলঞ্জীয়া মানুহ সন্মুখীন হৈ আছোঁ, যিবিলাক ভয় শংকা আমি বুকুত কঢ়িয়াই লৈ যাবলগীয়া হৈছে, এই শংকাবিলাক নিৰ্মূল তেতিয়া যদি এখন ভূমি আইন প্ৰণয়ন কৰে। এই ভূমি আইন থাকিলে অন্ততঃ মানুহ কেৱল খিলঞ্জীয়া মানুহৰ হাতত মাটিৰ অধিকাৰ থাকিব, ব্যৱসায় বাণিজ্য অনুজ্ঞাপত্ৰ আমাৰ হাতত থাকিব। লাহে লাহে আমাৰ যি উচ্চ শিক্ষাৰ যিবিলাক প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানৰ যিবিলাক চিট ৰিজাৰ্ভেশ্যন এইবিলাক খিলঞ্জীয়া মানুহৰ হাতত থাকিব। এইটো কৰিবৰ কাৰণে কি দায়িত্ব কথাটো আছে? ভূমিৰ গোটেই দুখীয়াটো আমাৰ ৰাজ্য চৰকাৰ। যদি 64জন বিধায়কে লাগে, বিজেপিটো মৃত্যুযোগ লগাই 64জন বিধায়ক আছে, যদিহে তেওঁলোকৰ সততা আছে, তেওঁলোকৰ যদি জাতীয় দায়বদ্ধতা আছে, তেওঁলোকে যিবিলাক কথা কৈছে সঁচাকৈ যদি পূৰণ কৰে তেতিয়াহ'লে এখন ভূমি আইন প্ৰণয়ন কৰি দিলে আমাৰ যিবিলাক সমস্যা, যিবিলাক কথা কৈ আছে জাতি মাটি ভেটি সুৰক্ষিত হয়, তাকেই নকৈ তেওঁলোকে আল বাল যিবিলাক আবুল তাবুল কথা ক'বলৈ আৰম্ভ কৰিছে। এই কথা বতৰাবিলাক মই ভাবোঁ যে জাতিটোৰ কাৰণে কিছু দুৰ্ভাগ্যজনক কথা। আৰু সেইকাৰণে আমি আহ্বান জনাইছোঁ চৰকাৰখনে এতিয়া 26 আহিছে, তাৰ আগতেই খিলঞ্জীয়া মানুহে যিবিলাক আশা ভৰসা কৰি চৰকাৰখনক নিৰ্বাচিত কৰি পঠিয়াইছিল, যি জাতি মাটি ভেটি সুৰক্ষাৰ কথা তেওঁলোকে কৈছিল, এই কামবিলাক যাতে এখন ভূমি আইন প্ৰণয়ন কৰি আমাক এই সুৰক্ষা ব্যৱস্থাটো প্ৰদান কৰে, তাৰ কাৰণে আমি জাতীয় চৰকাৰখনৰ সময় থাকোঁতে আহ্বান জনাইছোঁ। অন্যথা তাৰ বিৰুদ্ধেও যে এখন প্ৰতিবাদ সাব্যস্ত হ'ব। মিথ্যাৰ আশ্ৰয় লৈ চৰকাৰখনে দীঘলীয়া সময় এই কামখিনি আপুনি কৰি থাকিব নোৱাৰে। মই সংবাদমেলত পঢ়া অলপ আগতেও এই কথাটোক লৈ এটা চৰ্চা হৈছে যে যিসকলক লৈ দুনীয়াজান উত্তাল হৈ আছে, অসমৰ ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে, অসমৰ ৰাইজ ক্ষোভিত হৈছে, অসমৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে, সেই ব্যক্তিসকলে কাইলৈ পৰহিলে এটা ৰাজনৈতিক উদ্দেশ্যমূলক এখন যুঁজত জাতীয় জীৱনৰ মানুহবিলাক তাত জড়িত হৈছে বুলি এটা প্ৰশ্নবোধক চিন আহিছে। গতিকে আমি এই কথাটো এতিয়াই এটা কথা ক'ব পাৰোঁ, কোন কাইলৈ ক'ত যায় আমাৰ ক'বলগীয়া একো নাই। যদি কোনোবাই ইচ্ছাকৃতভাৱে উদ্দেশ্যপ্ৰণোদিতভাৱে যদি জাতীয় জীৱনৰ কাম কৰা মানুহখিনিক যদি কোনোবাই ৰাজনৈতিক উচ্চাকাংক্ষা, ৰাজনৈতিক নিৰ্বাচনী বৈতৰণী বা ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণৰ এটা আহিলা হিচাপে যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত নিশ্চিতভাৱে বীৰ লাচিত অসমে তাৰ বিৰুদ্ধে এটা সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিব। এই সময়ত আমি দেখা মূল কথাটো হৈছে যে এজন খিলঞ্জীয়া মানুহ, অহংকৰ বৰা আমাৰ এজন খিলঞ্জীয়া যুৱক, গতিকে খিলঞ্জীয়া মানুহৰ ওপৰত দেখিছোঁ অন্যায় হৈছে, অবিচাৰ হৈছে, নহ'বলগীয়া কিছুমান ঘটনা হৈছে। ভয় শংকাৰ এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে কোনোবাই চেষ্টা কৰিছে, এটা অৱদমন কৰিবৰ কাৰণে কণ্ঠৰোধ কৰাৰ এটা প্ৰক্ৰিয়া চলিছে, তাৰ বিৰুদ্ধে বীৰ লাচিত সেনাই আগভাগ লৈছে, তাৰ বিৰুদ্ধে মাত মাৰিছে। পৰৱৰ্তী পৰ্যায়ত এই সংগ্ৰামখনক আগবঢ়াই লৈ যাব।